বন্ধুসকল আজি আহিলো কৈৰবাৰী জাতীয় বিদ্যালয়। আমি প্ৰথমতে ভাবিছিলোঁ কিবা সাংস্কৃতিক হৈ আছে নাকি চাবা যাওঁ। এবাৰ আহি হেনে শুনা পালোঁ সাংস্কৃতিক নহয়, ইয়াতে একাডেমি স্কুল খুলি আছে আৰু আৰ্ট শিকা হ'ব। ইয়াতে যদি আৰ্ট শিকাব কাৰোবাৰ ইচ্ছা আছে ইয়াতে এডমিশ্যন ল'ব। স্কুলখন বিৰাট ভাল স্কুল। তেখেতে বিৰাট কষ্ট কৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে। তেখেতে ভাল শিক্ষা দিয়ে আৰু এই স্কুলো ভাল। তেখেতে সিও ভাষণ দি আছে আৰু মই আৰু ইয়াতে আহি হেনা বাছলৈ যে সাংস্কৃতিক হৈ আছে নাকি মই অলপ চাই যাওঁ। এবাৰ চাওঁতে সাংস্কৃতিক নহয়, এইগো ভাল এটা আৰ্ট শিকাবৰ কাৰণে এইগো খুজি আছে একাডেমি স্কুল খুলি। এবাৰ শুনি হেনা মনটা ভাল লাগিল। মই আৰু শুনবা ধৰিলোঁ আৰু ভিডিঅ' কৰি মই আৰু মোবাইলত ধৰিলোঁ। বন্ধুসকল আৰু এটা বস্তু লক্ষ্য কৰিছে নাই, আমাৰ ইয়াতে যে প্ৰগ্ৰাম চলি আছে এটাও জুবিন দাৰ ফটোও আছে। জুবিন দা মৰা নাই, এতিয়া অমৰ হৈয়ে আছে আৰু চিৰকাল অমৰ হৈ থাকিব আমাৰ মাজত। আৰু এইগো কথা শুনি ভাল লাগিল যে আমাৰ ইয়াতে আৰ্ট শিকা হ'ব আৰু ডেন্স শিকা হ'ব, সাংস্কৃতিক গান চান এইগিলা ইত্যাদি শিকা হ'ব। শিক্ষা ন এইগো শুনি মন ভাল লাগিল। আৰু যাৰ যাৰ ইচ্ছা আছে সাংস্কৃতিক ডেন্স আৰু আৰ্ট শিকাব মন আছে বা ইচ্ছা আছে এইগো স্কুলত এডমিশ্যন নিলে হ'ল, একো ভেজাল নাই। আমাৰ কৈৰবাৰী জাতীয় বিদ্যালয় আমাৰ গাঁৱৰে স্কুল আৰু ধুনীয়া আৰ্ট শিকা হ'ব, ধুনীয়া সাংস্কৃতিক শিকা হ'ব আৰু ধুনীয়া ডেন্স শিকা হ'ব। কাৰোবাৰ ইচ্ছা আছে এডমিশ্যন লোৱাৰ কাৰণে আহি যাব আৰু শুনি যাক আমাৰ খুৰাগো কি বক্তব্য দি আছে। আপোনালোকে দৰ্জ জাগা শুনি যাক। গোটেই পৃথিৱীত বিভিন্ন দেশৰ মানচিত্ৰ বা এজন মানুহৰ সৰ্বাংগ সুন্দৰ এজন মানুহৰ পিকচাৰ কেনেকৈ আঁকিব লাগে 10 মিনিটৰ ভিতৰত আঁকি দিব পাৰি। এইটো এটা কি জ্ঞান, এনেকুৱা জ্ঞান হয়। মানুহৰ পিকচাৰ কেনেকৈ আঁকিব লাগে এইগো শিকাব হ'ব আৰু 10 মিনিটে আঁকাই দিব। এইগো শুনি আৰু ভাল লাগিল যে আমাৰ গ্ৰামত ইমান তোৰ আৰ্ট স্কুল হ'ব, এইগো ভাল লাগিল শুনি। এবাৰ চাই যাক আমাৰ গ্ৰামেৰ ছোৱালী মাখা গীত গাই আছে, গীত শুনি যাক আৰু ভাল লাগিব। হে মাটিৰে মৰমতে। খালি অসমীয়া ছোৱালীবিলাক গীত গাব নোৱাৰে, মুছলিম ছোৱালীও গীত গাব পাৰে। কিমান ধুনীয়াকৈ গীত গাই আছে, গীতটাও ভাল লাগিল। আৰু নতুন ফাৰ্ষ্টতে ইমান তোৰ দিছে, তাতে চাওক লাষ্টত কিমান তোৰ হ'ব আৰু এইগো বিৰাট ভাল লাগিব আৰ্ট হোৱাৰ কাৰণে আৰু গীত গাওয়া হ'ব আৰু ডেন্স ইত্যাদি। বন্ধুসকল কাৰোবাৰ ইচ্ছা আছে যদি আৰ্ট শিকাৰ কাৰণে আহি যাব কৈৰবাৰী জাতীয় বিদ্যালয়। আৰু বন্ধুসকল টাটা, গুড বাই।